তো মাস্ক পিন্ধি মই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা মিনি ব্লগলৈ। আৰু এতিয়া আমি পাত বিহু চাবলৈ গৈছোঁ আৰু ইমানেই গাড়ীত ভিৰ পুৰা ঠেকি চেকি অকল উশাহ ল'বলৈ আমাক একদম আজৰি পোৱা নাছিলে, ইমানটো ঠেক আছিলে যিহেতু বিহু হয়। আৰু আমি ঘৰত আহি পালোঁ, যোনটো ঘৰত আমি থাকিবলৈ আহিছোঁ, আৰু ফ্ৰেছ কৰি মেলি অকণমান ওলাই গৈছোঁ পাত বিহুলৈ বুলি, যেটো নেকি মোৰ ফাৰ্ষ্ট টাইম হয়। বহুত এক্সাইটেডত গৈ আছোঁ। চাওক আমাক উষ্ম আদৰণি জনাইছে। আৰু এইফালে আহি আমি পাই গ'লোহি স্থানলৈ আৰু সোমাই আহিলোঁ। আৰু ইমানেই চাই ভাল লাগিছে মোৰ, পুৰা একদম এৰিয়াটোকে ইমান ধুনীয়াকৈ সজাইছে। আৰু এইটো যোনে নাজানে কৈ দিছোঁ, আৰু পাত বিহু দক্ষিণপাট মহকুমাৰ চাৰিকৰীয়া মগুলি চাপৰিত অনুষ্ঠিত কৰা হয়, যিটো নেকি আৰু বহাগ মাহৰ শেষৰ দিনটোত নহয় আৰু 3 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়, শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰে লাষ্টৰ। আৰু আমি ছেকেণ্ড দিনা আহি গ'লোঁ, কাৰণ প্ৰথমটো দিন আহিব পৰা নাছিলোঁ। এইফালে চব পুৰা ডেক'ৰেশ্যন পুৰা ধুনীয়াকৈ কৰিছে, আৰু সকলো জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰে, নিজৰ প্ৰতিভা দেখায়। আৰু মোৰ এইটোৱে ভাল লাগে যে পুৰা নিজৰ পুৰা ট্ৰেডিশ্যনেল পিন্ধি আহিছে চবে। ভোক লাগি গ'ল আৰু কিবা এটা আমি খাবলৈ অৰ্ডাৰ দি দিলোঁ আজি। ফাৰ্ষ্ট টাইম সেইটো মোৰ ফাৰ্ষ্ট টাইমে হয়, বাৰ্গাৰ খাইছোঁ আমি, চিকেন বাৰ্গাৰ। আৰু এইফালে অকণমান নাচা এনজয় কৰিলোঁ, যিটো নেকি আহিছোঁ। কিবা এটা চাই যাব লাগিব, হ'ব আপোনালোকে এনজয় কৰক। যিটো নেকি মোৰ আজি ভালকৈ ফটোত আহিলে। আকৌ মই নেক্সট দিনা কাইলৈ যাম, আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ। আৰু মোৰ মিনি ব্লগটো চাই দিবৰ কাৰণে বহুত ধন্যবাদ। আজিলৈ বাই বাই।